বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে গ্ৰাহকক। স্মাৰ্ট মিটাৰৰ অত্যাধিক বিলক লৈ গ্ৰাহকৰ মাজত সৃষ্টি হোৱা ক্ষোভ অসন্তুষ্টিৰ মাজতে আজি বৰপেটা AIUF-এ স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। AIUF-ৰ বৰপেটা জিলা সমিতিৰ নেতৃত্বত আজি শতাধিক প্ৰতিবাদকাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিদ্যুৎ বিভাগৰ বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগ হাই হাই, APDCL মুৰ্দাবাদ। আজি আমাৰ গোটেই অসমত বিভিন্ন জিলাত AIUF-ৰ ফালৰ পৰা জিলা প্ৰশাসনৰ তাত আমি স্মাৰকপত্ৰ প্ৰদান কৰি আছো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আপোনালোকসকলে অৱগত হৈছে, আমিও ভুক্তভোগী যে এই স্মাৰ্ট মিটাৰ যেটো দিয়া হৈছে এইটোৰ নামত এটা ডকাইতি আৰম্ভ হৈছে। যিবিলাক ব্যক্তিৰ আগতে 500 টকা বিল আছিল এতিয়া 1000 টকা হৈছে, যিসকলৰ 5000 টকা আছিল তেখেতসকলৰ 10000 টকা হৈছে। গতিকে এইটো বন্ধ কৰিব লাগে। তাৰে প্ৰতিবাদত আজি আমি AIUF-ৰ পৰা সমগ্ৰ অসম জুৰি এই প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰি আছো। এই স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণা যেটো আমাৰ আগৰ মিটাৰ সেই মিটাৰৰ ব্যৱস্থা কৰিব লাগে। স্মার্ট মিটার বাতিল করা, বিদ্যুৎ মন্ত্রী হাই হাই, বিজেপি সরকার হাই হাই, শক্তিমন্ত্ৰী হাই হাই, শক্তিমন্ত্ৰীয়ে পদত্যাগ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে অসমৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা বিদ্যুৎ বিভাগৰ বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।